আমি নগাঁও চিকিৎসা মহাবিদ্যালয়ত যি ৰাইজৰ যি অভাৱ আমি দেখুৱাই আছো বিভিন্ন জটিল ৰোগৰ চিকিৎসাৰ বাবে আহিলে ইয়াৰ পৰা পঠিয়াই দিয়া হয় বিভিন্ন গুৱাহাটী বা তেজপুৰলৈ ইয়াত কোনো জটিল ৰোগৰ চিকিৎসা নহয় বহু ডিপাৰ্টমেণ্ট এতিয়াও অহা নাই চিকিৎসা মহাবিদ্যালয়খন স্থাপন হোৱাৰ ৩-৪ বছৰ হোৱাৰ পিছতো ৰাইজৰ যথেষ্ট অসুবিধা কিন্তু এটা কথা ক'ব লাগিব যে ইয়াৰ নতুনকৈ ইয়াত এগৰাকী চিকিৎসা অধ্যক্ষক দায়িত্ব দিয়া হ'ল ডক্টৰ বিষ্ণুৰাম দাস তেওঁ আজি তেওঁ বিভিন্ন বন্ধৰ বাৰত তেওঁ চিকিৎসালয়লৈ নাহে আজি যিহেতু ছেকেণ্ড ছেটাৰডে সেয়ে তেওঁ আজি তেওঁ নাই হস্পিটেললৈ অহা নাই কিন্তু নিয়ম মতে আচলতে এগৰাকী যি চিকিৎসকে যি অধ্যক্ষই তেওঁ নিতৌ আহি পেলাই পৰ্যবেক্ষণ কৰিব লাগে সেইসমূহ দিশ তেওঁ কৰা পৰিলক্ষিত নহ'ল তেওঁক নতুনকৈ দায়িত্ব দিয়াৰ পিছত গতিকে তেওঁ কিমান সংস্কাৰ আনিছে সেয়া পিছৰ কথা কিন্তু মই দেখুৱাইছোঁ এয়া প্ৰসূতি কক্ষৰ একেবাৰে ওচৰত থকা এইটো মই দেখুৱাইছোঁ এইটো হৈছে প্ৰসূতি কক্ষ লেবাৰ ৰুম কমপ্লেক্স আৰু যি মেটাৰনিটি যি কমপ্লেক্স আছে ইয়াত এইদৰে মাটিত একাংশ লোকে থাকিব লগা হৈছে মই যিগৰাকী মাটিত শুই আছিলে এগৰাকী ৰোগী আছিলে হয় আইচিউত আপোনালোক আইচিউত বাচ্চা হয় আইসিউত বাচ্চা মোর বাচ্চা 11 দিন ধরে আমরা 12 দিন ধরে আইসিউত বাচ্চা মাক বেমাৰী হৈ আছে ইয়াত আছে দেখিছো আমি বাচ্চা আছে বাচ্চার লগত গেছে ইয়াত মাকো বেলেগে ৰুম দিয়া নাই না 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 মাটি না না সব আমরা সব মাটি ফেলাইতে সব আমরা বইতে গার্জেন থাকি দিব না দে গার্জেন থাকিব না দে বেডত জাগান বেড বুলে সিট বুলে নাই ইয়াতে বাহিৰৰ পৰা আহিলে হেনেকে কয় বেড নাইকিয়া কাৰণে মাটিত থাকিব লাগে মাটিত থাকিব লাগে মই দেখুৱাইছো এখন চাওক এয়া হৈছে এয়া প্ৰসূতি কক্ষ পেশেন্টটো ৰোগীটো পেচাব কৰিলে ওপৰত যাব দিব এনেকে নেদে বাচ্চাটো দৰি দৰি লৈ যায় নিশ্চয় এয়া হৈছে মই দেখুৱাইছো এয়া লেবাৰ ৰুমৰ সন্মুখত এইসমূহ এনেদৰে মাটিত এইদৰে মাতৃবিলাকক শুবলৈ দিয়া হয় আৰু এয়া নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ আমি যি প্ৰকৃত অৱস্থা ডক্টৰ বিষ্ণুৰাম দাসে দায়িত্ব লোৱাৰ পিছত নগাঁও চিকিৎসা মহাবিদ্যালয়খনত যথেষ্ট গতিশীলতা আনিব বুলি কোৱা হৈছিলে কিন্তু তেওঁ দায়িত্ব লোৱাৰ পিছত কিমান গতিশীলতা আনিছে মই দেখুৱাই চাওক ইয়াতে এইদৰে এইসকল লোক আছে তেওঁলোকে ইয়াতে খাইছে এইদৰে প্ৰসূতি কক্ষৰ ওচৰত এইদৰে মাটিত পৰি আছে এইদৰে বৰ্তমান যি বহু ৰোগী পৰি আছে বহু ৰোগীৰ আত্মীয় আছে এইদৰে ল'ব লগা হৈছে আৰু মধ্য অসমৰ ৰাইজৰ এইখন চিকিৎসা মহাবিদ্যালয়ে কিমান অভাৱ পূৰণ কৰিছে সেই দৃশ্য আপোনালোকে কেমেৰাত দেখিছে আৰু নগাঁও চিকিৎসা মহাবিদ্যালয়ত ডক্টৰ বিষ্ণুৰাম দাসে অধ্যক্ষৰ দায়িত্ব লোৱাৰ পিছত কিমান সংস্কাৰ সাধন কৰিছে সেয়া এইসমূহ ছবিয়ে পৰিষ্কাৰ কৰি দেখুৱাইছে আৰু বহু কথা বতৰা আছে নগাঁও চিকিৎসা মহাবিদ্যালয়ত যদি অস্ত্ৰোপচাৰ কৰা হয় অস্ত্ৰোপচাৰ কৰাৰ পিছত সাধাৰণতে যথেষ্ট যি ইনফেকশ্যন হোৱাৰ অভিযোগ আছে বহু চকু অপাৰেশ্যন কৰাৰ পিছতো চকু যি যথেষ্ট দৃষ্টিশক্তি হেৰুৱাইছে এনেধৰণৰ কথা বতৰাসমূহ কিয় হ'বলৈ পাইছে ইয়াত যি চাফ চিকুণতা বা এইদৰে মাটিয়ে বালিয়ে পৰি থাকিব লগা হৈছে মানুহ ৰোগী তাৰ বাবে এনেধৰণৰ ইনফেকশ্যন হ'ব লৈছে বিভিন্ন ৰোগৰ সংক্ৰমণ হ'ব লৈছে আৰু এই কথা বতৰাসমূহে কিন্তু নগাঁৱৰ ৰাইজে যি আশাৰে নগাঁও চিকিৎসা মহাবিদ্যালয়খন নিৰ্মাণ কৰা হৈছিলে যি আশাৰে নগাঁৱৰ ৰাইজে ভাবিছিল যে নগাঁও চিকিৎসা মহাবিদ্যালয়ে অভাৱ পূৰণ কৰিব ৰাইজৰ সেই কিন্তু তাত কিন্তু হতাশাৰ সৃষ্টি কৰিছে আৰু নগাঁও চিকিৎসা মহাবিদ্যালয়ত যে সংস্কাৰৰ প্ৰয়োজন আছে সেই কথা স্বাস্থ্য বিভাগে জনা উচিত স্বাস্থ্য বিভাগে ইয়াত পুনৰ ব্যৱস্থা লৈ সংস্কাৰ সাধন কৰি ইয়াত স্বাস্থ্য বিভাগৰ উচ্চপদস্থ বিষয়া আহি পেলাই নিৰীক্ষণ কৰি নগাঁও চিকিৎসা মহাবিদ্যালয়ক অধিক গতিশীল কৰাৰ প্ৰয়োজন কিন্তু আহি পৰিছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ